নিশ্চয় ধন্যবাদ। আচলতে আজি পূব বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমাৰ যি শৈক্ষিক দিশত ছাত্ৰ ছাত্ৰীক শিক্ষাদানৰ উপৰিও আমাৰ যি কো কাৰিকুলাৰ এক্টিভিটিজ আছে সেইটো আমি আগুৱাই নিবৰ বাবে ছাত্ৰ ছাত্ৰীক বিদ্যালয়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। সেইধৰণে আমি বিভিন্ন খেলা ধূলাত তেওঁলোকক আগুৱাই নিবৰ বাবে আমি ইতিমধ্যে সেই প্ৰশিক্ষণ দি আছোঁ বা তেওঁলোকৰ প্ৰতিযোগিতা আয়োজন কৰি আছোঁ। আজি আমি কালচাৰেল দিশত আগুৱাই নিবৰ বাবে 10 দিনীয়াকৈ এটা প্ৰশিক্ষণ ব্যৱস্থা কৰিছিলোঁ। ছাত্ৰ ছাত্ৰীসকলক বিহু নৃত্য পৰিৱেশন কৰিবৰ বাবে ছাত্ৰীসকলক বিশেষকৈ প্ৰশিক্ষণ দিয়া হৈছিলে প্ৰশিক্ষক আনি। আৰু তাৰ লগত সংগতি ৰাখি আজি আমাৰ সেই শনিবাৰ দিনটো লৈ আমি সেই কো কাৰিকুলাৰ এক্টিভিটিজৰ অন্তৰ্গত তাৰ অন্তৰ্গত কাৰ্যসূচী হিচাপে আজি আমি বহাগী উৎসৱ হিচাপে আমি আয়োজন কৰিছিলোঁ ইয়াত। আৰু সেয়েহে আমি সকলো ছাত্ৰ ছাত্ৰী আপোনালোকে দেখিছে খুব সুন্দৰভাৱে নৃত্য প্ৰদৰ্শন কৰিছে। আমি তেওঁলোকক এই ক্ষেত্ৰত আগুৱাই নিবৰ বাবে সাংস্কৃতিক দিশত আগুৱাই নিবৰ বাবে আমি তেওঁলোকক আগবঢ়াই নিবৰ বাবে আমি এইখিনি কাম কৰিছোঁ। আজি আমাৰ এই প্ৰশিক্ষণত আমাৰ 40 গৰাকী ছাত্ৰীয়ে প্ৰশিক্ষণ লৈ আছিলে প্ৰতিদিনে। আৰু তেওঁলোক প্ৰশিক্ষকসকল আমাৰ ওচৰৰে আমাৰ বেঙাবাৰী গাঁৱৰে আমাৰ আছিলে ঢুলীয়া খিনি আমাৰ তাৰে আছিলে। খুব সুন্দৰভাৱে তেওঁলোকে প্ৰশিক্ষণ দিছে ইয়াত। আৰু এই ধৰণে আমি ছাত্ৰ ছাত্ৰীসকলক সাংস্কৃতিক দিশত আগুৱাই নিবৰ বাবে আমি এই কাৰ্যসূচী আজি আয়োজন কৰিছোঁ বহাগী উৎসৱ হিচাপে।